গুড মৰ্ণিং এভৰিৱান। আৰু আজি আমি আকৌ ওলালোঁ মেঘালয়লৈ। আচলতে মেঘালয়ৰ যোৱাবাৰ চেৰাপুঞ্জীৰ পৰা অহা বেছি দিন হোৱাই নাই, তথাপিও এইবাৰ যিহেতু বাকী আমাৰ মামাৰ ছোৱালী আৰু মাহীৰ ছোৱালী দুজনী সিহঁতে যাব পৰা নাছিলে, গতিকে এইবাৰ সিহঁতক লৈ ওলালোঁ। পিছফালে সিহঁত আটাইকেইজনী আৰু আগফালে আমি দুটা, আৰু একেবাৰে আমাৰ হিৰ' চশমা পিন্ধি একদম ফিটিঙত ওলাইছে। আৰু মেঘালয়ত যোৱাৰ আগতে আমি সোমাম গুৱাহাটীৰ লখৰাত, আৰু তাত সোমাম আমি ফ্ৰজেন প্লেনেটত। যিহেতু আৰ্হিয়ে বহুত দিনৰ পৰাই কৈ আছিলে যে আমি বৰফৰ ঘৰত যাম, গতিকে আজি তাইৰো সপোনটো পূৰা কৰা যাওক নে কি কয়। আৰু ইফালে গৰমৰ বন্ধটো শেষ হ'বলৈ বেছি দিন বাকীও নাই, সেয়েহে ভাবিলোঁ আজি একেবাৰে ফ্ৰজেন প্লেনেটত যোৱাৰ কামটো শেষ কৰি লওঁ। আমি যিহেতু নলবাৰী হৈহে গুৱাহাটীলৈ গৈ আছিলোঁ, গতিকে ৰাস্তাতে পালোঁ প্ৰণীতা ৰেষ্টুৰেণ্টখন, আৰু তাতে সোমাই কিবা নাখালে জানো চলিব, সেয়েহে গোটেইকেইটাই খাই দিলোঁ এই ডাঙৰ ডাঙৰ পুৰি। আমি যোৱাবাৰো খাইছিলোঁ, আৰু সেইখিনি খাই লৈ আকৌ আৰম্ভ কৰিলোঁ আমাৰ যাত্ৰা। ৰাস্তাত বাৰু এইবাৰ আৰ্হিয়ে একো দিগদাৰিয়ে নকৰিলে, আৰু যিহেতু বাহিৰতো খুব ধুনীয়া আছিল বতৰটো, কোনোবাখিনি ঠাইত চিপচিপীয়া বৰষুণ আৰু কোনোবাখিনিত ৰ'দ, এনেকৈয়ে আমি গৈ পাই গ'লোঁ লখৰা। আৰু এয়া হ'ল ফ্ৰজেন প্লেনেটলৈ যোৱা গেটখন। সোমাব লাগিব কিছু দূৰ, এয়া মানুহবিলাক তাৰ পৰা ওলাই আহিছে। বৰফত যাবা? আমাৰ ৰাইজৰ এই অৱস্থা বৰফ চাবলৈ আহিবলৈ, আৰু আমি পাৰ্কিঙত গাড়ী ৰখাই এইবাৰ গ'লোঁ টিকেট কাউণ্টাৰলৈ। আৰ্হিৰ হাইটটো তেওঁলোকৰ হিচাপতকৈ কিছু বেছি আছিল, গতিকে তাইৰো টিকেট ল'বলগীয়া হ'ল, আৰু পাৰ পাৰ্চন আছিল টিকেটৰ মূল্য 700 টকা, 700। অলপ বেছি হোৱাৰ নিচিনা লাগিছিল, আৰু তথাপি উপায়ো নাই, আহিছোঁ যেতিয়া চাবই লাগিব। আমি সোমাই যাম ফ্ৰজেন প্লেনেটৰ ভিতৰত, চব ৰেডি। তেওঁলোকৰ পৰা জোতা আৰু জেকেট লৈ পিন্ধি মেলি গোটেইকেইটা থিয় হৈ গ'লোঁ লাইনত। আচলতে এইটো ৰুমত আমাৰ বডি টেম্পাৰেচাৰটো কিছু এডজাষ্ট কৰা হয়, যাতে ভিতৰলৈ গৈ আমি থাকিব পাৰোঁ বা তিষ্ঠিব পাৰোঁ, নহ'লে তাতে বহুত বেছি ঠাণ্ডা, -10 ডিগ্ৰী, একদম বহুত বেছি ঠাণ্ডা, আমি ভাবিব নোৱাৰা ঠাণ্ডা। গতিকে তাৰ পৰিৱেশৰ লগত মিলিব পৰাকৈ ইয়াত আগতীয়াকৈ অলপমান সাজু কৰি লোৱা হয়, আৰু আমি সোমাই গ'লোঁ ফ্ৰজেন প্লেনেটৰ ভিতৰলৈ। আৰু ভিতৰত প্ৰৱেশ কৰিয়েই ইমান বেছি ঠাণ্ডা পালোঁ, ভাবিব পৰা নাছিলোঁ আগতে যে ইয়াৰ ভিতৰত ইমান বেছি ঠাণ্ডা হ'ব। ভাবিছিলোঁ হয়তো কিছু সময় আৰামছে থাকিব পাৰিম, কিন্তু নহয়, ভিতৰলৈ সোমোৱাৰ পিছৰে পৰাই আমি একদম ঠাণ্ডাত আমাৰ গাৰ নোম থিয় দি উঠিল। তাত খেলিবৰ কাৰণে বিভিন্ন ধৰণৰ সামগ্ৰী আছিল, কিন্তু আমাৰ বেছিভাগেই আমি গোটেইকেইজনীয়ে বহুত বেছি ঠাণ্ডা পাই একদম সেইবিলাক একো কৰিব নোৱাৰা হ'লোঁ। আৰু আৰ্হিকতো ক'বই নালাগে, বেচেৰি ইমান দিনৰ পৰা ভাবি আছিল যে তাই বৰফৰ ঘৰ চাব, খেলিব, বৰফ দলিয়াব দেউতাকৰ মুখলৈ, কিন্তু তাই আজি একোৱে কৰিব নোৱাৰিলে, কাৰণ তাত ইমান বেছি ঠাণ্ডা, আৰু তাই ঠাণ্ডাতে গুচি মুচি বাপেকৰ লগতে আছিল। টিকটত লিখা আছিল যে তাত 1 ঘণ্টীয়া শ্ব' হ'ব বুলি, কিন্তু তাত সোমোৱাৰ পিছত সেইটো অনুভৱ হৈছিল যে তাত আধা ঘণ্টাতকৈ বেছি আমি একেবাৰে তিষ্ঠিব নোৱাৰিম, আৰু সেয়াই হ'লগৈ, কাৰণ মোৰ ইফালে এলাৰ্জি বাঢ়ি গৈছিল, ঠাণ্ডা পাই মোৰ যিটো এলাৰ্জি হয় সেইটো বাঢ়ি গ'ল। ইফালে আৰ্হিৰো বহুত বেছি ঠাণ্ডা লাগিছে, বেচেৰি মুখেৰে একো মাতেই মতা নাই, আৰু বাকী কেইজনীৰো একেই অৱস্থা। আমি তাত খুব বেছি আছিলোঁ যদি 25 মিনিট পিছত আমি তাৰ পৰা ওলাই আহিবলৈ বাধ্য হ'লোঁ।
কাৰণ আৰু সহিব নোৱাৰি। কেইখনমান ফটো আৰু কেইটামান ভিডিঅ' এইখিনি কৰি লৈ তাৰপিছত আমি তাৰ পৰা ওলাই আহিলোঁ আৰু আহি আকৌ সেই আগৰ ঘৰটোত সেই ৰুমটোত মানে বডি টেম্পাৰেচাৰটো আকৌ বাহিৰৰ লগত এডজাষ্ট কৰিব পৰাকৈ কিছু সময় ৰেষ্ট লৈ তাৰপিছতহে গাড়ীৰ মাজলৈ আহিলোঁ। নহ'লে ইমান ঠাণ্ডাৰ পৰা হঠাৎকৈ ৰ'দত ওলালে বা গৰমত আহিলে হয়তো শাৰীৰিক কিবা সমস্যা হ'ব পাৰে, সেইকাৰণে তাত কিছু সময় ৰৈ দিব লাগে। এইবাৰ যিহেতু আমি মেঘালয়লৈ যোৱাৰ ৰাস্তাত ওলালোঁ আৰু প্ৰায় এতিয়া আবেলি 4 বাজিছিল, তেতিয়াহে আমি হোটেল এখনত খাবলৈ সোমালোঁ আৰু এয়া খাবলৈ লৈছোঁ ভাত। আৰু ইমান সময় ফূৰ্তিত আহি আছিলোঁ আৰু এতিয়া চাওক আহি পাই গ'লোঁ আমি বৃহৎ জাম, মানে উমিয়াম লেকৰ ওচৰত যিটো ৰাস্তা তাত ইমানেই বেছি জাম, প্ৰায় 2.5 ঘণ্টা লাগিল আমি আমাৰ হোটেলখন পাওঁতে। ফাইনেলি আমি ৰুম পাই গৈছোঁ। বহুত বেছি ভিৰ আছিল, বহুত বেছি জাম আছিল আৰু তাৰপিছত আহি পাইছোঁ ৰুম আৰু ইয়াত ফ্ৰেছ হৈ গ'লোঁ আৰু এইটো হৈছে ইহঁতকেইজনীৰ ৰুম। ধুনীয়া, 2খন বিচনা, 3টা ৰুম ইহঁতৰ। আমাৰ যেনিবা এটাই, ইহঁতৰ 2টা ৰুমত 2খন বিচনা, টিভি, এইটো কি গান শুনি চাওক না, কি মজা লাগে। আৰু সেই ৰাস্তাটো অকণমান ফুলেই, সেইটো চফা দিয়া আছে। ক'ত গ'লা? এইফালে তুহিনা আমিতো সোমাইছিলাই আৰু কিয় উঠিলা? এইফালে আৰু এটা ৰুম। এই চেগতে আপোনালোকক ৰুমকেইটা দেখুৱালোঁ আৰু এতিয়া হৈছে আমাৰ শোৱাৰ সময়, যিহেতু বহুত বেছি ভাগৰ লাগি আছিলে, গতিকে কাইলৈ পুনৰ লগ পাম মানে এটা নতুন